নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মৰস্মিতা ৰঙাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঙাপাৰাত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক ঠাকুৰবাৰী খেলপথাৰত অনুষ্ঠিত সভাত ৰঙাপাৰা সমষ্টিৰ 24,829 গৰাকী মহিলা হিতাধিকাৰীক প্ৰথম কিস্তিৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে পুতপুতীয়াকৈ ৰঙাপাৰালৈ লৈ গৈছে ঘৰত যদি কবাত ধাৰো আছে এই 10,000 টকা দি আমি ধাৰ নামাৰো কৰবাত যদি মনত ইচ্ছা আছে যে বহাগ বিহুত লৰা ছোৱালী কেইটাক ভাল কাপোৰ কানি অলপ কিনি দিও সেইটো আমি নকৰো আমি কি কৰিম এই 10,000 টকা লৈ তিনটা কাম আমি কৰিব পাৰো প্ৰথম দ্বিতীয় তৃতীয় প্ৰথম 10,000 টকা ললো আৰু গ্ৰুপটোত আমি 10,000 টকা দি দিলো কিমান হল 1 লাখ টকা হল 1 লাখ টকা দি আমি ব্যৱসায় কৰিলো কাবাক দৰকাৰ হলে তাৰ পৰা আমি পুঁজি ললো আৰু আমি গ্ৰুপটোকো শক্তিশালী কৰিলো আৰু নিজেও গ্ৰুপটোৰ পৰা আমি উপকৃত হলো 1 লাখ টকা যদি গ্ৰুপৰ একাউণ্টত থাকে আমাৰ সখী বাইদেউসকলে আপোনালোকক বুজাই দিব যে বেংকৰ পৰা আৰু টকা আমি পাব পাৰো দ্বিতীয় যে নহয় গ্ৰুপত আমি দিব খোজা নাই কাৰণ গ্ৰুপত বেলেগ টকা আছে ৰিভলভিং ফাণ্ড আছে আমি কিবা কাম কৰিছো তাৰ পুঁজি জমা আছে এই টকাটো দি আমি নিজৰ কাম কৰিম কেনেকে কৰিম কোনোবাই কুকুৰা পুহিলে কোনোবাই ছাগলীৰ কাম কৰিলে কোনোবাই আমাৰ তাঁতশালত কাম কৰিলে কোনোবাই গাখীৰৰ কাম কৰিলে আজি ৰঙাপাৰাৰ মহিলাসকলক মই দেখিছো যে তেওঁলোকে কৈছে ছাগলী পালন কৰিম গাহৰি পালন কৰিম কুকুৰা পালন কৰিম দুগ্ধ উৎপাদন কৰিম আৰু কোনোবাই সৰু খুৰা দোকান দিব পাৰে হাঁহ পালিব পাৰে যি কৰক কোনো আপত্তি নাই আপোনালোকে এটা ভাল কামত এই 10,000 টকা খৰচ কৰক ইতিমধ্যে যিসকল মহিলাই এই টকা পাইছে তেওঁলোকৰ আমি খবৰ ৰাখি আছো প্ৰত্যেকেই টকা কেইটা ভাল কামত খৰচ কৰিছে তৃতীয়তে বোলে নহয় কাম কৰিবৰ কাৰণে মোৰ ভয় লাগে মই যদি 10,000 টকা খৰচ কৰো হাঁহ কিনো কুকুৰা কিনো গাহৰি কিনো মই চলাব নোৱাৰিম আৰু মোৰ টকা কেইটা অপব্যৱহাৰ হ'ব তেতিয়া আমি কি কৰিব পাৰো যে মোৰ হাজবেণ্ডৰ মোৰ স্বামীৰ ঘৰৰ মালিকৰ কিবা নহয় কিবা এটা ব্যৱসায় আছে সেই ব্যৱসায়টো যদি আপোনালোকে টকা কেইটা দিয়ে ঘৰৰে টকা ঘৰতে থাকিব ঘৰৰে ব্যৱসায় ভাল হ'ব চৰকাৰে তাতো আপত্তি নকৰে 6 মাহ পিছত আমি আপোনালোকক সুধিম যে বাইদেউ টকাটো কি কৰিলে বোলে মামাই কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে আমি গ্ৰুপত দিছো আপত্তি নাই বোলে নহয় আমি ব্যৱসায় কৰি আছো আচাৰৰ ব্যৱসায় গাখীৰৰ ব্যৱসায় যি কৰিছে বোলে নহয় মোৰ হাজবেণ্ডৰ ৰঙাপাৰা ৰেল ষ্টেচনত এখন দোকান আছে দোকানত মাল কিনিবৰ কাৰণে মই 10,000 টকা দিছো কোনো আপত্তি নাই কাৰণ ঘৰ এখনেই যদি এই তিনিটা কাম আপোনালোকে কৰিছে তেতিয়া হলে অহা বছৰ আমি আপোনালোকক আকৌ মাতি আনিম আৰু আমি আপোনালোকক 25,000 টকা আপোনালোকক দিম কিমানকৈ দিম পিছবাৰৰ পৰা কিমান দিম এতিয়া 25,000 টো লবৰ কাৰণে কাৰ কাৰ ইচ্ছা আছে চবৰে আছে
আজিতো 10,000 ল'ব 6:30 আহিছে 25,000 ল'ব ৰাতিপুৱা 5টা বজাতে আহিব লাগিব হ'বনে নহ'ব আচ্ছা 25,000 হৈ গ'ল 25,000 টকাটো আপোনালোকে যদি মই কোৱাৰ দৰে খৰচ কৰে তৃতীয় বছৰত মই আপোনালোকক 50,000 টকা আপোনালোকক দিম 10,000 পৰীক্ষাত পাছ 25,000 পালো 25,000 পৰীক্ষাত পাছ 50,000 টকা পালো আৰু যদি 50,000 টকালৈকে আপোনালোকে যাব পাৰে বেংকে আপোনালোকক পিছত যিমান ইচ্ছা সিমান লোন দিব কাৰণ তাৰ মানে আপোনালোকৰ ব্যৱসায়টো প্ৰতিষ্ঠা হৈ গ'ল সেই কাৰণে এই আঁচনিখন আজিয়ে শেষ হোৱা নাই আজিৰ পৰা আঁচনিখন আৰম্ভ হ'ল আজি 10,000 টকা দি আৰম্ভ হ'ল এতিয়া আমাৰ লক্ষ্য 25 আৰু 25ৰ পৰা 50,000ত গৈ আমি উপস্থিত হ'ব লাগিব মই যেতিয়া অহা বছৰ 25,000 টকা দিব আহিম 24,000 থাকিব লাগিব হ'বনে নহ'ব কমিব নোৱাৰে কিন্তু কমি যাব নেকি কিন্তু এটা কথাত কমি যাব পাৰে কেনেকৈ কমি যাব পাৰে আজি আমাৰ ঘৰত 3টা বাচ্চা 25,000 গৈ পাওঁতে মানে 4 নম্বৰ বাচ্চা হৈ গ'ল তেতিয়াহ'লে নহ'ব আৰু কাৰণ এই আঁচনিখনৰ নিয়ম হ'ল যে 3টা শিশু থাকিব লাগিব ট্ৰাইবেল মানুহৰ কাৰণে 4টা আমি কিয় এইটো নিয়ম কৰিছো যাতে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ লগত খেলি মেলি নহয় ঘৰত যদি বেছি বাচ্চা হয় মাকে বেছি সময় দিব লাগিব তেতিয়া ক'ৰ পৰা ব্যৱসায় কৰিব সেই কাৰণে এই আঁচনিখনত আমি নিয়ম কৰিছো যে সন্তান 3টা বাগিচা আৰু ট্ৰাইবেল মানুহৰ কাৰণে 4টা হ'লেও হ'ব এজনী মহিলাক মই লগ পালো মই বোলে বাইদেউ মই কথাটো বুজালো বুজিছে নাই বোলে মইতো বুজিছো কিন্তু আল্লাই দি দিলে কি কৰিম মই বোলে বড়া চিন্তাত পৰিলো এতিয়া মইতো মানুহকহে বুজাব পাৰো আল্লাহলৈকেতো গৈ মই পাব নোৱাৰো ভগৱানলৈকেতো গৈ মই পাব নোৱাৰো তেতিয়া মই মহিলাগৰাকীক বুজালো যে আল্লাই বাচ্চা জন্ম নিদিয়ে বাচ্চা জন্ম গিৰিয়েক ঘৈণীয়েকৰ মাজত আলোচনা কৰিহে বাচ্চাৰ জন্ম হয় ইয়াতে আল্লাহ আৰু ভগৱানৰ কোনো কাম ইয়াতে নাই গতিকে আল্লাহক আমি আনিব নালাগে আল্লাহকতো বুজাব নোৱাৰো নিজৰ হাজবেণ্ডক গৈ বুজাব লাগে যে 3টাতকৈ ঘৰত বেছি বাচ্চা হ'ব নালাগে তেতিয়া মহিলাগৰাকীয়ে ক'লে যে মোৰ হাজবেণ্ডক বুজালে হৈ যাব আল্লাহ নালাগে মোলে একদম আল্লাহক নালাগে হাজবেণ্ডক বুজালে হৈ যাব আজি আমাৰ মাজত এনেকুৱা মহিলাও আছে যোনে ভাবে বাচ্চা আল্লাই দিয়ে হিচাপ কৰোঁতে কৰোঁতে 11টাও হৈ গৈছে কেতিয়াবা এটা দুটা নহয় 11টাও পাইছো মই সেইকাৰণে এই আঁচনিখনত আমি মহিলাসকলক সবলীকৰণ কৰিব যত্ন কৰিছো টকাও পাম উপাৰ্জনো কৰিম স্বাস্থ্যও ভাল থাকিব অৰ্থাৎ এগৰাকী মহিলাই কম বয়সতে 6টা 7টা 8টা বাচ্চা যদি ঘৰত জন্ম দিব লাগে মহিলাগৰাকীৰ স্বাস্থ্য কেনেকুৱা থাকিব আমি সব কথা চিন্তা কৰিছো বাল্য বিবাহ বন্ধ কৰিছো সৰু বয়সত ছোৱালীক বিয়া দিব নালাগে মহিলাসকলক বুজাইছো যে 3-4টাতকৈ বেছি ঘৰত বাচ্চা হ'ব নালাগে এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো হেতু কৰাৰ কাৰণে দুই এজনে মোক বেয়াও পাব আমাৰ ঘৰত এজন পত্নী থাকুতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে আকৌ চান্স পালে 3 নম্বৰ লৈ আহে আৰু তাৰ পিছত সুসুক সামাকৈ
4 নম্বৰ এগৰাকী লৈ আহে কিয় আনিলে 4টা বিয়া কৰালে বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰো আৰে 4টালৈকে বিয়া কৰাব পাৰে কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে নহলেতো নোৱাৰে এতিয়া বোলে আমিতো অনুমতি লওঁ কেনেকৈ লওঁ জোৰ জবস্তি লওঁ সেইকাৰণে মই এতিয়া নিয়ম কৰিছো 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম কোনোবা ঘৰত পত্নী থাকোতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আজি আমাৰ অসমত মহিলাসকলে যি কথা ক'ব নোৱাৰিছিল আজি মহিলাসকলে ক'ব নোৱাৰা কথাখিনি মই কৈ আছো হয়নে নহয় ছোৱালীয়ে 13 বছৰতে বিয়া হৈ দিয়ে বেচেৰিয়ে ক'ব নোৱাৰে গতিকে এতিয়া ছোৱালীজনী হৈ মামাই কৈ আছো যে 18 বছৰ নোহোৱালৈকে বিয়া দিব নোৱাৰে মাকৰ সন্তান জন্ম দিব ইচ্ছা নাই দিবলগীয়া হয় এতিয়া আমি বুজাই আছো দ্বিতীয় বিবাহনো কোনে সন্মতি দিব কিন্তু উপায় নাই সেইকাৰণে মই কৈছো দ্বিতীয়বাৰ বিয়া কৰাৰ লগে লগে আৰু ইয়াছে ৰঙাপাৰাৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সম্প্ৰচাৰ আজিৰ পৰা দিনীয়াকৈ ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ত অতি ৰুদ্ৰ মহাযজ্ঞ ঢেকিয়াজুলিত আয়োজিত অতি ৰুদ্ৰ মহাযজ্ঞত সপত্নীক উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দাক্ষিণাত্যৰ পৰা অহা 250 গৰাকী পুৰোহিতে কৰিছে অতি ৰুদ্ৰ মহাযজ্ঞ যজ্ঞ উপলক্ষে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শিঙৰি অঞ্চলত 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে 8দিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অতি ৰুদ্ৰ মহাযজ্ঞ আটকধুনীয়াকৈ সজাই পৰা তোলা হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে 11টাকৈ যজ্ঞকুণ্ড বিশাল পেণ্ডেল আৰু ভগৱান শিৱৰ প্ৰতিমূৰ্তিও অতি ৰুদ্ৰ মহাযজ্ঞ হৈছে শিৱৰ তত্ত্বৰ ওপৰত আধাৰিত এক অত্যন্ত শক্তিশালী বৈদিক মহাযজ্ঞ ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালৰ তৎপৰতাত অনুষ্ঠিত হৈছে বৃহৎ অতি ৰুদ্ৰ মহাযজ্ঞ গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতি মহা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে যজ্ঞৰ আৰম্ভণিত সেৱা আৰু পূজা কৰাৰ সুবিধা পালোঁ সকলো ৰাইজকে অতি ৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিম বিশ্বৰ কল্যাণৰ কাৰণে ভাৰতৰ সুখ শান্তিৰ বাবে আৰু অসমৰ বিকাশৰ বাবে এই যজ্ঞ কৰা হৈছে সকলো ভক্তগণক আমি এই যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই বিশেষ যত্ন লৈছে পূজা ভাগৰ কাৰণে যজ্ঞ ভাগৰ কাৰণে মই ঢেকিয়াজুলি ৰাইজকো ধন্যবাদ জনাইছোঁ যজ্ঞলৈ মাজে মাজে আহি থাকিম অতি ৰুদ্ৰ মহাযজ্ঞ দেখা পোৱাটোৱে বহুত ডাঙৰ সৌভাগ্য গতিকে এইকেইটা দিনটো এছেম্বলি থাকিব ব্যস্ত থাকিম তাৰ মাজত যেতিয়া সময় পাওঁ এবাৰ আহি যাম গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অতি ৰুদ্ৰ মহাযজ্ঞৰ শুভাৰম্ভ হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকে যজ্ঞৰ উদ্দেশ্য হ'ল সৰ্বজন হিতায় সৰ্বজন সুখায় অৰ্থাৎ সকলো ৰাইজৰ স্বাৰ্থত সকলো ৰাইজৰ সুখ শান্তিৰ বাবে সুৰক্ষিত অসমৰ বাবে বিকশিত অসমৰ বাবে আৰু এই যজ্ঞটো এটা ডাঙৰ আয়োজন এই আয়োজনটো সাধাৰণতে সোনকালে হৈ নাথাকে বা বহুত হৈ নাথাকে ভাৰতবৰ্ষতে দুটা এটা বছৰত এনেকুৱা অনুষ্ঠান হয় আমি এই অনুষ্ঠানটো কৰিবলৈ পাই অতি গৌৰৱান্বিত আৰু লগতে মই অসমবাসী ৰাইজক ইয়াত আহি সেৱা আগবঢ়াবলৈ বিশেষকৈ শোণিতপুৰ বিশ্বনাথ দৰং ওদালগুৰি ৰাইজক ইয়াত আহি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছোঁ আৰু আপোনালোক সকলো সপৰিয়ালে ইয়াত আহি
নিজৰ সেৱাটো আগবঢ়াব সকলো ব্যৱস্থা আমি আৰু 8 দিনীয়াকৈ আয়োজিত এয়া অতি ৰুদ্ৰ মহাযজ্ঞ পুৱাৰ ভাগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শপতনিক তাত উপস্থিত হৈছিলগৈ আৰু সেই সময়ত এক প্ৰতিবেদন এইখিনি মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছোঁ শিঙৰিস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে অতি ৰুদ্ৰ মহাযজ্ঞ আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব এই পৰিৱেশ য'ত দাক্ষিণাত্যৰ 300ৰো অধিক পুৰোহিতে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতে উপস্থিত হৈ এই মুহূৰ্তত সংকল্প গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ মুখ্যমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰেণিকী ভূঞা শৰ্মাও উপস্থিত আছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল প্ৰমুখ্যে মই দেখুৱাইছোঁ এয়া ঢেকিয়াজুলিৰ শিঙৰিত আজিৰে পৰা 30 নৱেম্বৰলৈকে আৰম্ভ হৈছে অতি ৰুদ্ৰ মহাযজ্ঞ আৰু এই মুহূৰ্তত এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে সংকল্প গ্ৰহণ কৰি আছে এক পুণ্যভূমিলৈ পৰিণত হৈছে ঢেকিয়াজুলিৰ শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীয়ে এই অতি ৰুদ্ৰ মহাযজ্ঞৰ যি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি সংকল্প লৈছে মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰেণিকী ভূঞা শৰ্মা আমি পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव विद्याबलं दैवबलं तदेव लक्ष्मीपतेन्द्रियं स्मरामि ॐ लक्ष्मीनारायणाभ्यां नमः ॐ सीतारामाभ्यां नमः ॐ उमामहेश्वराभ्यां नमः ॐ वाणी हिरण्यगर्भाभ्यां नमः ॐ शचीपुरन्दराभ्यां नमः ॐ अरुन्धती वसिष्ठाभ्यां नमः ॐ दुर्गायै नमः ॐ गणपतये नमः ॐ क्षेत्रपालाय नमः ॐ वास्तुपुरुषाय नमः ॐ मातृभ्यो नमः ॐ पितृभ्यो नमः ॐ गुरुभ्यो नमः ॐ आचार्येभ्यो नमः ॐ ग्रामदेवताभ्यो नमः ॐ इष्टदेवताभ्यो नमः ॐ कुलदेवताभ्यो नमः ॐ सर्वेभ्यो देवेभ्यो नमः ॐ सर्वेभ्यो देवताभ्यो नमः ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः আলফা স্বাধীনৰ শীৰ্ষ নেতা অৰুণোদয় অসম ওৰফে অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ অৰুণোদয় অসমৰ দেহৰক্ষী ফ্ৰান্সিছ অসমৰো আত্মসমৰ্পণ অসম আৰক্ষীৰ ওচৰৰ আত্মসমৰ্পণ আলফা স্বাধীনৰ স্বয়ংভূ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশৰ পাংচু পাছ হৈ অনা হৈছে আত্মসমৰ্পিত আলফা স্বাধীনৰ শীৰ্ষ নেতাজনক অৰুণোদয় অসমক দিল্লীলৈ লৈ যোৱাৰ আছে সম্ভাৱনা দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত আলোচনা হোৱাৰ আছে সম্ভাৱনা অৰুণোদয় অসমক দিল্লীলৈ লৈ যোৱাৰ আছে সম্ভাৱনা শান্তি চুক্তিৰ সৈতে কেন্দ্ৰীয় চৰকাৰ যেটো আলোচনা অব্যাহত আছিল গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা আছে যুদ্ধবিৰতিক লৈ গুৰুত্বপূৰ্ণ এখন বৈঠক হোৱাৰ সম্ভাৱনা আছে আৰু আমি ইতিমধ্যে জনাইছো যে অৰুণোদয় অসম আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ নেতা বিগত সময়ছোৱাত অৰুণোদয় অসমৰ নেতৃত্বতে অসমত বা অন্যান্য প্ৰান্তত বহু কুটাঘাতমূলক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ আছে অৰুণোদয় অসমৰ দেহৰক্ষী ফ্ৰান্সিছ অসমেও ইতিমধ্যে আত্মসমৰ্পণ কৰিছে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ স্বয়ংভূ মেজৰ জেনেৰেল অৰুণোদয় অসমে ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশৰ পাংচু পাছ হৈ অনা হৈছে আত্মসমৰ্পিত আলফা নেতাজনক
মাৰিঘাটৰ ইনথেম বৌদ্ধ বিহাৰত অধ্যক্ষক নৃশংসভাৱে হত্যা ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দৰ বংশ মহাথেৰা ভিক্ষুক হত্যা কৰা হ'ল বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই হত্যা কৰিলে দুৰ্বৃত্তই নিশা দুৰ্বৃত্তই অতি নিৰ্মমভাৱে কুঠাৰেৰে হত্যা কৰি থৈ যায় বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰ বংশ ভিক্ষুক মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে ৰক্তাক্ত কুঠাৰ এগৰাকী ধৰ্মগুৰুক বৌদ্ধ বিহাৰ প্ৰাংগণত হত্যা কৰি যোৱা ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বজাত ঘটনাটো এনেকৈ মুকলি হৈছে যে ইমান ভাত দিব আহোঁতে ভাত দিব আহে গধূলি যিহেতু ভাত দিব আহোঁতে ঘটনাটো সংঘটিত হৈছে তো এতিয়া আমি এনেকুৱা ঘটনা সংঘটিত হৈছে আমি সঁচাকৈ ইনথেমবাসী ৰাইজ লগতে সমগ্ৰ পেংগীবাসী ৰাইজ বৌদ্ধিষ্ট ধৰ্মৰ লগত বিভিন্ন জাতি জনগোষ্ঠী আজি একত্ৰিত হৈ ওলাই আহিছে যিহেতু বাবাৰ এই আমাৰ মহাগুৰু এই ঘটনা সংঘটিত হৈছে যিহেতু বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিছে আমি সঁচাকৈ মৰ্মাহত হৈছোঁ কিন্তু আমাৰ পুলিচ প্ৰশাসনো আহিছে ইয়াত আমি মেজিষ্ট্ৰেটকো দাবী কৰিছোঁ মেজিষ্ট্ৰেট অহা হওক কিন্তু ইয়াত ফিংগাৰ প্ৰিণ্টবোৰ লোৱা হওক কি কুঠাৰ যিহেতু ইয়াত পৰি আছে আৰু তেওঁলোকে একদম কঠোৰভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু তেওঁলোকে একদম তন্নকৈ পৰীক্ষা কৰক যে কোনজন মানুহে হত্যা কৰিছে আৰু দোষীক একদম আমি ভাবিছোঁ 24 ঘণ্টা আমি সময়সীমা বান্ধিছোঁ 24 ঘণ্টাৰ ভিতৰত সহায়ত্ব কৰি একদম আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰক তাকে আমি কামনা কৰিছোঁ এজন যদি ধৰ্মগুৰু আজিৰ দিনত যদি সুৰক্ষিত নহয় তেতিয়াহ'লে আমি আমাৰ এই অঞ্চলৰ জনসমাজ কোনো কাৰণত আমি সুৰক্ষিত নহয় আৰু এই কথাটো খুব স্পষ্ট গতিকে ইয়াৰ পৰা আমি এটা কথা খুব স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে এই আমাৰ ধৰ্মগুৰুজনক আমাৰ ইনথেমৰ এই ধৰ্মগুৰুজনক ন্যায় পাব লাগিব আৰু তেওঁ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়াহ'লে কিন্তু আমি আমাৰ ইনথেম সমাজখনে কেতিয়াও আমি ক্ষান্ত নাথাকোঁ আজি সাধাৰণ মানুহকেইটা হৈ আছিলে আজি অলপ দিন আগত আজি আমাৰ পৃথিৱী কঁপি যোৱা বুলি ক'ব লাগিব এনেকুৱা ঘটনা আমি দেখা পোৱাটো বাদ দিয়ক আমি কেতিয়াও শুনি পোৱা নাছিলোঁ এনেকুৱা ঘটনাবিলাক যে আজি আমাৰ ইনথেমত হৈছে দুৰ্ভাগ্যজনক কথা আমি ইমানেই বেয়া লাগিছে শুনাৰ পৰা আমি গোটেই ৰাতি আমি ইয়াত পহৰা কৰি আছোঁ এতিয়া পষ্টমৰ্টম কৰিব লৈ গ'ল আজি ৰাতিতে লৈ গৈছে আমি ৰাতিপুৱালৈকে এতিয়ালৈকে আমি ইয়াত উপস্থিত হৈ আছোঁ ৰাইজে কি ক'ব কি নক'ব তেখেতৰ মুখত চাবলৈ নোৱাৰে এতিয়া আহিবলগীয়া দিনবিলাক কেনেকুৱা হ'ব বিধায়ক ভাস্কৰ শৰ্মা এতিয়ালৈকে আমাৰ মাজত আহি উপস্থিত দেখা দিয়া নাই দুআষাৰ মাত দিয়া নাই তেখেতৰ ক'বলৈ লাজ পাব লাগিছিলে আমাৰ ইয়াত পেঙেৰী ইনথেমৰ বৌদ্ধ বিহাৰৰ যিজন ধৰ্মগুৰু ইন্দ্ৰবংশৰ মহাথেৰ ভিক্ষুৰ যিহেতু যোৱাকালি নিশা ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই উদ্ধাৰ কৰাৰ পিছতে দেখা গৈছে এতিয়া এই যি অঞ্চল এই অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমান আমি এই স্থানত উপস্থিত আছোঁ ইয়াৰ যেহেতু বৌদ্ধ ধৰ্মৰ ভিক্ষু যেহেতু আহি উপস্থিত হৈছে তেওঁলোকে যিটো দুখ প্ৰকাশ কৰিছে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিহণা যোগাইছে আৰু আমি কিছু কথা জানিবলৈ যিটো চেষ্টা চলাম আমি সেই বৌদ্ধ ভিক্ষুগৰাকীক কিহৰ বাবে হত্যা কৰিছে आप क्या बोलेंगे जो पहले बार ऐसा इंसिडेंट हो रहा है धर्मगुरु का इस मर्डर हो गया क्या बोलेंगे आप जी आपके मीडिया चैनल को न्यूज़ 18 चैनल को बहुत बहुत धन्यवाद ये हमारे जानकारी में आज तक ऐसा घटना नहीं हुआ है पहली बार हुआ है एक किसी भिक्षु की हत्या हो गई है यहाँ तो हम स्तब्ध हैं बहुत ही दुर्भाग्यजनक है दुखद है इस तरह का घटना हम कल्पना नहीं कर सकते वी कैन इवन इमेजिन सच इंसिडेंट्स तो अभी अब संसार में शांति के वार्ता शांति के संदेश पहुंचाने वाले जो भिक्षुओं के ऊपर इस तरह का जो व्यवहार होता है यानी हत्या तक हो जाती है अब और दूसरी बात अभी कहीं कुछ छोटा मोटा झगड़ा होगा कुछ गाली गलौज होगा ये तो अलग बात है तो लेकिन हत्या ये तो बहुत ही जघन्य है अमानवीय है तो हम इसकी घोर भर्त्सना करते हैं निंदा करते हैं इस घटना का নিহত বৌদ্ধ ভিক্ষু ইন্দৰ বংশ মহাথেৰাৰ ঘৰ তিতাবৰৰ পহুকটীয়া শ্যামগাঁৱত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে বৌদ্ধ ভিক্ষুৰ পৰিয়ালে হত্যাকাণ্ডৰ খবৰ পোৱাৰ পিছতে নিশাই তিনচুকীয়ালৈ ৰাওনা হয় বৌদ্ধ ভিক্ষুৰ পৰিয়ালৰ লোক
আৰু পুনৰবাৰ জনাইছোঁ যে এগৰাকী বৌদ্ধ ভিক্ষুক হত্যা কৰা হ'ল ইয়াক লৈ এতিয়া উত্তেজনা বিৰাজ কৰিছে আৰু সমান্তৰালভাৱে ইন্দ্ৰৰ বংশ মহাথেৰৰ ঘৰ হৈছে তিতাবৰৰ বহুকটীয়া শ্যামগাঁৱত আৰু এই ঘটনা সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে হত্যাকাৰীৰ কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে বৌদ্ধ ভিক্ষুৰ পৰিয়ালে আনমোল ইয়াদৱৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ ইন্দ্ৰ বংশ থেৰুৰ আচলতে তেওঁৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু তিতাবৰ পশুকটীয়াত যি বাসগৃহ আছে তেওঁৰ বাসগৃহত উপস্থিত আছোঁ আৰু তেওঁৰ ভাতৃ আছে ভাতৃৰ পৰা মই পোনে পোনে প্ৰতিক্ৰিয়া ল'ম আৰু তেওঁৰ আৰু কেইবাগৰাকী ইয়াত পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম আৰু নৃশংসভাৱে যি হত্যাকাণ্ড সংঘটিত হৈছে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিতাবৰতো আৰু তিতাবৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ প্ৰথমতে ভাতৃ আছে ভাতৃৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া ল'ম আচলতে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে খবৰটো কেতিয়া গম পালেহি আমি ৰাতি 8মান বজাত গম পালোঁ তাৰপিছত তাৰপৰা ফোন আহিলে এনেকুৱা মানে আমাৰ ভাইটিক মানে কোনোবা দুৰ্বৃত্তই হত্যা কৰি মানে হত্যা কৰিলে তাত এই নিথেম গাঁৱত দেই মাৰ্ঘেৰিটা নিথেম শ্যামগাঁৱতে তাৰপিছত তাৰ কোঠা এখন পালে কৈছে এইটোৱে মানে হেৰি হ'ল এই ৰাতি মোৰ 2জন ভাই গৈছে তাৰপিছতে খোলাই ল'ৰা 2টা গৈছে আৰু ভতিজী ছোৱালী এটা গৈছে এতিয়া 5জন গৈছে তালৈ মই মুখ্যমন্ত্ৰী CM ছাৰক এইটোৱে জনাইছোঁ মানে এইটো কোনে নৃশংস হত্যা কৰিলে তাৰ তদন্ত বিচাৰ কৰি দিব লাগে এইটো মই দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ছাৰৰ ওচৰতে সেইটোৱে মই দাবী জনাইছোঁ পৰিয়ালৰ লোকসকল আছে অকণ ল'ম আপোনাৰ পৰা আচলতে আপুনি শেষবাৰৰ কেতিয়া আপুনি লগ পাইছিলে দেখা পাইছিলে তেওঁ দেখাটো তেনেকুৱা আমি দেখা পোৱা নাই ঘৰতে আমি আছোঁ খবৰটো পাই পেলাই আমি মানে হেৰি সেইফালেও খবৰ লৈছোঁ তেতিয়া বোলে কোঠাৰ লগতে তেনেকুৱা মাৰি হত্যা কৰিছে বুলি গম পাওঁ আৰু গম পোৱাৰ লগে লগে আৰু তাতে পুলিচো ঢেৰ আহিছে বুলি গম পাইছে সেইটো কাৰণে এতিয়া এইটো কথাই মানে মুখ্যমন্ত্ৰীৰ ওচৰতে আমি মানে বিচাৰটো কৰি দিব লাগে আৰু হেৰি ন্যায়টো আমাক বিচাৰি কৰি দিব লাগে সেইটোৱেই আৰু ঘৰলৈ শেষবাৰৰ বাবে তেওঁ কেতিয়া আহিছিলে এমাহৰ আগতে আহিছিলে 12 তাৰিখ নেকি সেইটো মই গম নাপাওঁ সেইটোৱে আৰু ন্যায়টো লাগে আপোনাৰ ওচৰলৈ কোন আহিছো গোটেই কথাটো জানিম আচলতে কেনেকৈ খবৰ পালে কি খবৰ পালে কালি 8টা বজাতে খবৰ পালোঁ তেওঁলোকে ফোন কৰিলে মানে তেওঁলোকৰ ভনী এজনী আছিলে তাই ফোন কৰিলে এনেকৈ তেনে 3 দিন হেৰি হৈছে নাই পাছত আকৌ আহিলে ক'লে বোলে নামঘৰ ভিতৰতে শেষ হ'ল কোঠাটোৰ লগতে দিলে বুলি ক'লে ইমানহে আমিও শুনিলোঁ আৰু ফোনৰ যোগেদিয়ে শুনিছোঁ আৰু আজি গৈছে ভাই ঘৰৰখিনি 5জন গৈছে ভাইটি 2জন গৈছে আৰু মামাৰ ল'ৰা 2জন গৈছে আৰু ভতিজী এজন গৈছে লগতে আৰু ইমানহে আৰু গৈছোঁ এতিয়া পাবলৈ হৈছে চাগে সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ পৰা আমি ন্যায়টো লাগিব আৰু সেইটোৱে আমি বিচাৰোঁ আৰুনো আমাৰ একোৱে নাই ভগৱান কৃপাত আমাৰ সেইখিনি ন্যায়টো পালে আমাৰ বহুত ধন্যবাদ হ'ব আচলতে সমাজৰ কাৰণে এটা কাম কৰি আছিলে ধৰ্মগুৰু আছিলে কিহৰ কাৰণে হত্যা কৰিলে আচলতে আপোনালোকে কি আশংকা কৰিব আমি এইটো এতিয়া বৰ্তমান একোৱে আমি গম পোৱাই নাই আৰু তেওঁলোকেহে এতিয়া কি কেনেকুৱা মীমাংসা ল'ব সেইটো আমি নাজানো মানে আমি ক'ব পাৰোঁ আৰু হয় আকৌ আপোনাৰ ওচৰলৈ আহিম আচলতে তেওঁ এজন ধৰ্মগুৰু আছিলে আচলতে তেওঁক হত্যা কৰা হ'ল কাৰো লগত শত্ৰুতাটো তেওঁলৈ থাকিব নালাগে আচলতে কিহৰ বাবে হত্যা আপোনালোকে কি আশংকা প্ৰকাশ কৰিছে এইটোতো তাৰতো শত্ৰুতা তেনেকৈ আমি শুনা নাই বাৰু এতিয়া কোনে হত্যা কৰিলে সেইটো মানে ক'ব নোৱাৰে তাৰতো শত্ৰুতা তেনেকৈ নাই বাৰু গাঁৱৰ মানুহো কৈছে তেনেকৈ তাৰতো শত্ৰুতা কোনো নাই এতিয়া ধৰ্মগুৰু আছিলে এতিয়া কোনে হত্যা কৰিলে সেইটোও মই নাজানো সেইটোৱে হয় আচলতে ঘৰৰ পৰিয়ালে এনেদৰে দুখ প্ৰকাশ কৰিছে আচলতে তেওঁলোকে কোনো গম পোৱা নাই আচলতে কিহৰ কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল আৰু তেওঁলোকে সকলো ইতিমধ্যে তিনিচুকীয়ালৈ ৰাওনা হৈছে আৰু ঘৰৰ পৰিয়ালে উচিত শাস্তিৰ বাবে দাবী জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওদালগুৰি আক্ৰাসুৰ গণ হুংকাৰ কাৰ্যসূচী কোচ ৰাজবংশিক জনজাতিকৰণৰ দাবীৰ লগতে ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰ উত্তাল প্ৰতিবাদ বিষ্ণুৰাভা প্ৰেক্ষাগৃহৰ প্ৰাংগণত 2 সহস্ৰাধিক পুৰুষ মহিলা একেলগে সাব্যস্ত কৰিলে প্ৰতিবাদ শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা দল সংগঠনৰ লগতে চৰকাৰক তীব্ৰ সমালোচনা আক্ৰাসুৰ
সদৌ ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সংঘৰ উদ্যোগত জনজাতিকৰণৰ দাবীত এইদৰে আজি প্ৰতিবাদ মুখৰ হোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে ওদালগুৰি চহৰৰ যি বিষ্ণুৰাভা প্ৰেক্ষাগৃহ, এই বিষ্ণুৰাভা প্ৰেক্ষাগৃহত এইদৰে আচলতে যি কোচ ৰাজবংশীৰ লোকসকল ওলাই আহি তেওঁলোকৰ দীৰ্ঘদিনীয়া যি দাবী জনজাতিকৰণ দাবী, সেই জনজাতিকৰণৰ দাবী আচলতে এইদৰে প্ৰতিবাদ মুখৰ হোৱা পৰিলক্ষিত হৈছে। মোৰ লগত কিছু আক্ৰাচুৰ নেতৃত্ব আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আপোনালোকে আজি বছৰ বছৰ ধৰি আন্দোলন কৰি আছে কিন্তু কোনো কাম হোৱা নাই, কি ক'ব? আমি এটা কথাই ক'ম, বাৰম্বাৰ যি বিজেপি চৰকাৰৰ নাম প্ৰতাৰণা কৰি আছে, যি ললিপপ দি আছে, এই ললিপপ আৰু কোনো কাৰণ নচলিব। আমাক জনজাতিকৰণ দিবই লাগে। জনজাতিকৰণৰ কোনো তেওঁলোকৰ আমি একো কথাই মানি নল'ম। 2026 চনৰ আগতে আমাক জনজাতিকৰণ লাগবে। জনগোষ্ঠীৰ অকল অসমৰ লগতে BTCৰ জনগোষ্ঠীসকলক জনগোষ্ঠীসকলক জনজাতিকৰণ মৰ্যাদা দিবই লাগিব, ভূমিৰ অধিকাৰ দিবই লাগিব। নহ'লে কোনো কাৰণ আমি বিজেপি চৰকাৰক আমি এই কথা মানি নলওঁ আৰু আমি ৰাজনৈতিক ভাষা এতিয়া বুজি পোৱা হৈছোঁ। কি ক'ব, বছৰ বছৰ আন্দোলন কৰি আছে কিন্তু কোনো কাম হোৱা? বছৰ বছৰ আমি আন্দোলন কৰি আছোঁ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই মানে প্ৰত্যেকটো বছৰ যদি কৰিছোঁ, কিন্তু এই বিজেপি চৰকাৰখন আৰু আগৰ চৰকাৰখনে আমাক গৰু ঠগান দিছে। 26ৰ আগে যদি আমাক কোচ ৰাজবংশী জনজাতিকৰণ নকৰে, আমি তেওঁলোকক ব্ৰহ্মপুত্ৰত 26ৰ আগে বিজেপিক উতৰাই দিম আৰু চেণ্ট্ৰেল চৰকাৰক শুকুৱাই দিছোঁ, মোদী চৰকাৰক। তেওঁলোকে আমাৰ BTCত থকা আৰু নন BTCত থকা যিখিনি কোচ ৰাজবংশী অতি সোনকালে ST দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। 96ত আমাক STকৰণ কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী আৰু সেই টাইমত ৰাষ্ট্ৰপতি কি মূৰ্খ আছিল নেকি? আমাক তেওঁলোকে যে সেই কৰিব আহিছে, আজি আমাক ঠগাই আছে আৰু আজি কৈ আছে আমি 6জনী কিছু লাগিলে অসম হিলাই দিব পাৰোঁ, আমি অসমত চেঞ্জ কৰি দিম 26ৰ আগে চৰকাৰ। হয়, এটা কথা ক'ব লাগিব যে এইদৰে আচলতে এইসকল লোক ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আৰু এতিয়া চাই লওঁ আহক হেডলাইনছ। হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা।